নমস্কাৰ স্বাগতম জনাইছো মই অনামিকা কলিতাই নৰ্থ ইষ্ট লাইভ টুডেৰ মজিয়ালৈ আৰু দিবলৈ ওলাইছো আজিৰ দিনটোৰ বিশেষ খবৰসমূহ চাওকচোন আজিৰ দিনটোৰ বিশেষ খবৰত কি আছে বঙাইগাঁৱত কৃষকৰ মূৰত ৰাম টাঙোন বিঘাই বিঘাই পচিছে পাচলি লকডাউনৰ বাবে বঙাইগাঁও জিলাৰ তিলপুখুৰী গাঁৱত শ বিঘা কোমোৰা ফুল পথাৰতে নষ্ট হ'ব ধৰিছে গছতে পচি যাব ধৰিছে কোমোৰাসমূহ কাটি পথাৰতে পেলাই থৈছে শ কোমোৰা একেই অৱস্থা জিকা ফুল জলকীয়া বিলাহীৰ বন্ধন বেংকৰ পৰা লোন লৈ খেতি কৰিছিল কৃষকসকলে খেতি নষ্ট হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে খেতিয়কে সেয়ে বন্ধন বেংকৰ ঋণ পৰিশোধ কৰি দিবলৈ চৰকাৰক দাবী জনাইছে কৃষকে কুকিলাৰ পৰা সেলিমা আক্তাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট লাইভ টুডে আমি বন্ধন বোর্ডের পৰা ঋণ লৈ গেলে খেতি কৰিছিলো কিন্তু আমি লকডাউনৰ কাৰণে খেতিত সব শাক সবজি আমি বিকিব পৰা নাই ভুল আদি কৰি কুমড়া ঝিঙা জলকীয়া পুটল এগুলো বহুত সবজি আছে সব পথাৰতে পচি গেছে আমাৰ কিন্তু এতিয়া হল যে আমি তো বিকিব পৰা নাই কিন্তু ঋণ বিলাক তো আমাক দিবই লাগিব এগুলো তো বন্ধন বোর্ডের ঋণ তো নামানে কিন্তু সরকার যদি আমাক কিবা কাৰণে অলপ সহায় কৰিলে হয় আমি বন্ধন বোর্ডের ঋণ বিলাক দিয়াৰ কাৰণে অলপ বজালিত স্থগিত কৰা হল সাতম পুৰুষীয়া বাৰ্ষিক পালনাম বজালিত স্থগিত সাতম পুৰুষীয়া বাৰ্ষিক পালনাম কোভিড-19ৰ বাবে স্থগিত বাৰ্ষিক পালনাম বজালিৰ ভৱানীপুৰৰ কলবাৰী শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ বাৰ্ষিক পালনাম স্থগিত বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কোভিড-19ৰ বাবে স্থগিত ৰামচৰণ ঠাকুৰ সত্ৰৰ বাৰ্ষিক পালনাম উল্লেখযোগ্য যে বুদ্ধ পূৰ্ণিমাৰ দিনাখনৰ পৰা হ'ব লগা ৭৮তম পালনাম মহোৎসৱখনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু কৰোনা মহামাৰীৰ বাবে বাতিল কৰা হয় নৰ্থ ইষ্ট লাইভ টুডে সৰুপেটা বন্তি প্ৰজ্বলনেৰে দেশৰ পৰা যাতে কৰোনা মহামাৰী প্ৰতিৰোধ হয় তাৰে কামনা কৰি যাতে ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু এইখিনি আমি সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰম্ভ কৰোঁ বৰপেটা জিলাৰ শ্ৰী শ্ৰী ভৱানীপুৰ মৌজাৰ অন্তৰ্গত কলবাৰী গাঁও শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰখন আজি বৰ্তমান ১৬০২ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল এই সত্ৰত আমাৰ কলবাৰী ৰাইজে প্ৰতি বছৰে পালনাম ভাগি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰি আহিছিল দুখৰ বিষয় এইবাৰ কৰোনাৰ বিধ্বংসী যুদ্ধত কলবাৰী শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ ৭/৫/২০২০ চনৰ বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমাৰ উৎসৱ উদযাপন কৰিব লগা পালনাম ভাগি সমগ্ৰ কলবাৰী ৰাইজৰ মতামতত সাময়িকভাৱে স্থগিত ৰখা হৈছে সেয়েহে উক্ত বুদ্ধ পূৰ্ণিমাৰ দিনাখন কলবাৰী ৰাইজৰ প্ৰতি পৰিয়াল আৰু ধৰ্মপ্ৰাণসমূহ পৰিয়ালৰে সন্ধিয়া ৭ বজাত পদূলিৰ সন্মুখত এগছি বন্তি জ্বলাই সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি যায় সমাজকৰ্মী অঞ্জন বৰাৰ দুখীয়া লোকসকলক খাদ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী অঞ্জন বৰাৰ দুখীয়া খাদ্য সাহায্য বিতৰণ বিশ্বনাথ চাৰিআলিৰ সৰ্বশী যুৱক বিশিষ্ট সমাজকৰ্মী অঞ্জন বৰাই নগৰ সমিতিৰ অন্তৰ্গত ৪, ৮ আৰু ৯ নং ৱাৰ্ডৰ ১৩০ ঘৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্যৰ লগতে কিছু আৰ্থিক সাহায্য বিতৰণ কৰে খাদ্য সামগ্ৰীসমূহৰ ভিতৰত চাউল দাইল আলু আৰু নিমখ আছে বৰাই সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা মৰ্মে সকলোৱে সেইমতে অতি শৃংখলাবদ্ধভাৱে আহি খাদ্য সাহায্য গ্ৰহণ কৰে আনহাতে বৰাই ইতিমধ্যে অসম অৰুণাচল সীমান্তৱৰ্তী কাইলাজুলিত বড়ো সম্প্ৰদায়ৰ ৰেচন কাৰ্ড নোহোৱা ২২০টা পৰিয়ালৰ মাজত অনুৰূপ খাদ্য সামগ্ৰী বিতৰণ কৰে একক প্ৰচেষ্টাৰে অঞ্জন বৰাই ধাৰাবাহিকভাৱে দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰি অহাত তেওঁৰ এই মহানুভৱতাৰ প্ৰতি সকলোৱে শলাগ লৈছে বিহালীৰ পৰা অভিষেক বৰুৱা নৰ্থ ইষ্ট লাইভ টুডে বা যিখিনি দৈনিক মানে হাজিৰা কৰে তেখেতসকলক অলপ দিবলৈ মই মানে প্ৰচেষ্টা কৰিছোঁ আৰু তেনেকৈ মই মোৰ মানে সাধ্য অনুযায়ী যিমানখিনি পাৰোঁ তেনেকৈ সেৱা আগবঢ়াইছোঁ কিমানখন ঘৰত আপুনি সাহায্যখিনি হেৰি কৰিছে এনেই মই আপোনাৰ ১৫০০ ঘৰ মানুহৰ মই টাৰ্গেট কৰিছিলোঁ তাৰে এতিয়া মই প্ৰায় ৮০০ ঘৰমান মানুহ দিছোঁ তাৰ ভিতৰত ধৰক মই পাভৈ পঞ্চায়তত কৈলাজুলি ডিৰিং ধলি টাউনৰ তেনেকৈ ৱাৰ্ডখিনি দিছোঁ আপোনাৰ কদমনিত দিছোঁ আপোনাৰ বিশ্বনাথ জিপি তলত দিছোঁ
চতিয়া জীৱিত অলপ দিছোঁ তেনেকৈ যিমানখিনি পাৰোঁ মই চেষ্টা কৰি আছোঁ চাওক অসমৰ যি লকডাউনৰ প্ৰভাৱ পৰিছে তাত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী সকলোৱে যথেষ্ট কষ্ট কৰিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে এই সময়ত একত্ৰিত হৈ কোনো ৰাজনৈতিক মতভেদ আনিব নালাগে সকলোৱে সমাৰোহত CPIMৰ দাবী দিৱস উদযাপন CPIMৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যতে দিনৰ 11 বজাত নিজৰ ঘৰৰ চৌহদত বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰি 10 মিনিটৰ বাবে দাবী দিৱস পালন কৰে এই আহ্বান মৰ্মে CPIMৰ সৰ্বুক লোকেল কমিটিয়ে সৰ্বুক হাইৱে চকত দাবী দিৱস ৰূপায়ণ কৰে প্লে কাৰ্ডত লিখা থকা দাবীকেইটা ক্ৰমে আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমূৰি মাহিলী 5 কিলোকৈ চাউল আটা চেনি নিমখ দাইল আৰু মিঠাতেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অহা 3 মাহৰ বাবে বিনামূলীয়াকৈ যোগান ধৰা চৰকাৰী বেচৰকাৰী খণ্ডত কাম কৰা সকলোৰ মজুৰি দৰমহা নিৰ্ধাৰিত সময়ত আদায় দিয়া লকডাউনৰ সময়ছোৱাত কোনো শ্ৰমিকক কৰ্মচ্যুত অথবা তেওঁলোকৰ মজুৰি বন্ধ কৰাটো নিষিদ্ধ ঘোষণা কৰা পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ সিদ্ধান্ত অবিলম্বে প্ৰত্যাহাৰ কৰা কৃষকে উৎপাদন কৰা শাক-পাচলি আৰু অন্যান্য কৃষিজাত সামগ্ৰী চৰকাৰে অনতিপলমে ক্ৰয় আৰু সংগ্ৰহ কৰি সুলভ মূল্যত ৰাজ্যক যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰক চৰকাৰৰ সীমিত সাহায্য আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত চলি থকা ব্যাপক অনিয়ম দুৰ্নীতি বন্ধ কৰক ৰাজ্যত গণতন্ত্ৰ নিধন বন্ধ কৰক কাৰাগাৰত বন্দী কৰা অখিল গগৈ সহ সকলো ৰাজনৈতিক বন্দীক অবিলম্বে মুক্তি দিয়ক নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট লাইভ টুডে কমিটিৰ আহ্বান ক্ৰমে আজি 3 মে তাৰিখে কোভিড আক্ৰান্ত ৰাজ্যৰ আমাৰ অসমত জনসাধাৰণে সন্মুখীন হোৱা কেইটামান সমস্যাৰ প্ৰতি ৰাজ্যিক চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি এই প্লে কাৰ্ড প্ৰদৰ্শনেৰে আমি প্ৰতিবাদ দিৱস পালন কৰিছোঁ দাবীকেইটা হৈছে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰী আৰু শ্ৰমিকৰ দৰমহা নিয়মীয়াভাৱে আদায় দিয়ক শ্ৰমিক ছাঁটাই কঠোৰভাৱে বন্ধ কৰক 2 নম্বৰতে হৈছে কৃষিজাত সামগ্ৰী কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় কৰক আৰু ৰাইজৰ মাজত সহজ মূল্যত বিতৰণৰ ব্যৱস্থা নিশ্চিত কৰক অখিল গগৈকে ধৰি যিখিনি ৰাজনৈতিক আন্দোলনৰ বা গণতান্ত্ৰিক আন্দোলনৰ কৰ্মীক চৰকাৰে কৰায়ত্ব কৰি জেলত ৰাখিছে তেওঁলোকক অনতিপলমে মুক্তি দিয়াৰ ব্যৱস্থা কৰক আমি তাৰ পিছতে দাবী উত্থাপন কৰিছোঁ পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি আন্তৰ্জাতিক বজাৰত দাম কমাইছে কামপুৰৰ দেৱনাৰিয়াল গলিত পঞ্চায়তৰ সভানেত্ৰীৰ দমফালি কেমেৰাৰ সন্মুখতে ভোকাতুৰ মহিলাৰ ক্ৰন্দন ভিক্ষাৰী গুচি যা কামপুৰৰ দেৱনাৰিকলি পঞ্চায়তৰ সভানেত্ৰীৰ দমফালি কেমেৰাৰ সন্মুখতে ভোকাতুৰ মহিলাৰ ক্ৰন্দন এতিয়া মোক চাউলখিনি নিদিয়ে দাদা মই চাউলখিনি দিলেও মই কিবা এটা কৰিব পাৰোঁ মানুহটো লোকৰ ঘৰত আপোনাৰ ৰেচন কাৰ্ডৰ নাম আছে নাই ৰেচন কাৰ্ডৰ নাম থকাৰ পিছত আপোনাক 1000 টকা দিছিল নে নাই 1000 টকাটো মনি ইছলাম মাতো বুলি ক'ব পৰা দিব পৰা কি পৰহি দিনা সুৰেশ বৰা টোপোলা ভগাইছে মোৰ হাতৰ পৰা কাঢ়ি লৈ গৈছে মোক টোপোলা নিদিলে চবকে দিলে কৈছে তই 1000 টকা পাইছ তোক টোপোলা নিদিওঁহে কোনোবা সহায় কৰা বস্তুটো নাই দিয়া ক'ব যাওঁতে কৈছে মোৰ ঘৰত 5 কেজি চাউল খুজিব নাহিলি কেলে সেয়া টোপোলা কিয় লৈছ এনেকৈ 1000 টকাটো দিয়াৰ পিছত আকৌ ফ্ৰী যিটো চাউল সেইটো পাইছে নাই নাই দিয়া মোক একো নাই দিয়া আকৌ কিবা মানুহক সহায় কৰোঁতেও টোপোলা কাঢ়ি লৈ গৈছে হাতৰ পৰা নহয় এই কালি পৰহি যিটো সমভাৱে চাউল দি আছে 1000 টকা পঞ্চায়তৰ পৰা নাই দিয়া মোক চাউল তাল আজি সেয়া নাম কাটি থৈ আহিছে কি তাৰমানে আপুনি 1000 টকাটো পোৱাৰ পিছত চাউল পোৱা নাই চাউল তাল মোক নাই কোৱা নাই দিয়া আজি ক'বলৈ যাওঁতে অপমান কৰিছে আৰু তাত বহুমুখীত কিন্তু মোৰ ছোৱালী দুজনী আৰু মানুহটো মোৰ নামখিনি আহিছে কিন্তু সি কালি মাতিছে চাউল আনিবলৈ বহুমুখী পৰা আজি কিন্তু চাউলখিনি মোৰ চাউলখিনি নামটো কাটি থৈ আহিছে নিদিলে আপোনাক কোনে মাতিছিলে কালি হেৰি ক'বলৈ যাওঁতে কোনে কৈছিলে কলীয়া বুলি কোৱা আপোনাৰ হেৰিয়াৰ দৰঙৰ পাথৰিঘাটত কৰোনাৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা 8 ব্যক্তিক সম্বৰ্ধনা দৰঙৰ পাথৰিঘাটত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা 8জন ব্যক্তিক সম্বৰ্ধনা নৰ্থ ইষ্ট লাইভ টুডে যিটো ৱেব নিউজ পৰ্টেল এই পৰ্টেলৰ পৰা পাথৰিঘাট আৰক্ষী চকী চৌহদত আমি যেহেতু বৰ্তমান কোভিড-19ৰ সন্ত্ৰাসত আছোঁ এই কোভিড-19ৰ সন্ত্ৰাসত যিসকলে
বিভিন্ন ধৰণে বিভিন্ন পক্ষৰ পৰা যি সৈনিকৰ দৰে কাম কৰি আছে আমি তেওঁলোকক আমি আজি বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ, আদৰণি জনাইছোঁ। যিহেতু এগৰাকী যোদ্ধাই যেনেধৰণে আমি মহামাৰী ৰোধ কৰিবৰ কাৰণে আগবাঢ়ি আহে নিজৰ জীৱনক তুচ্ছ কৰি, তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে আজি ওলাই আহিছে চিকিৎসাকৰ্মীসকল, আৰক্ষী প্ৰশাসন ওলাই আহিছে, গাঁওৰক্ষী বাহিনী ওলাই আহিছে। তেওঁলোকক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। 8 গৰাকীকৈ ইয়াত বিভিন্ন বিভাগৰ বিশিষ্ট ব্যক্তিক আমি ইয়াত নৰ্থ ইষ্ট লাইভ টুডে তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। হয় হয় হয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ আমি নৰ্থ ইষ্ট লাইভ টুডে তৰফৰ পৰা বিভিন্ন এলেকাত আমি এই সম্বৰ্ধনা অনুষ্ঠান, যিহেতু COVID-19ৰ এই যুদ্ধক্ষেত্ৰখনত অহৰহ দিনে ৰাতি যুদ্ধৰ সেৱা আগবঢ়াই আছে, তেওঁলোকক আমি নিৰ্বাচন কৰি সকলোকে দিয়া সম্ভৱ নহয়। যিখিনি সম্ভৱ হয় আমি বিভিন্ন বিভাগৰ আমি এই যোদ্ধাৰুসকলক আমি এই সম্বৰ্ধনা, এই মানপত্ৰ দিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। ইতিমধ্যে বিভিন্ন স্থানত আমি ইয়াৰ কাৰ্যসূচী সমাপন কৰিছোঁ। আজিৰ বিশেষ বাতৰিসমূহ ইমানেই।